চিপাছৰ বানেইকুছিত বৃদ্ধ লোকৰ তীব্ৰ উত্তেজনাপূৰ্ণ ফুটবল খেল। বানেইকুছিত 29 সংখ্যক বৃদ্ধ লোকৰ ফুটবল প্ৰতিযোগিতা। প্ৰতি বছৰে ভোগালী বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা 70 ঊৰ্ধৰ লোকৰ ফুটবল খেলখনৰ বাবে ৰৈ থাকে স্থানীয় ৰাইজ। পূব বৈৰাগীপাৰা আৰু পশ্চিম মহলীয়াপাৰাৰ সৌজন্যত আয়োজিত ভোগালী বিহু উৎসৱত অনুষ্ঠিত হয় এইখন ফুটবল খেল। দুজনকৈ ধাৰা ভাষ্যকাৰে আৰু অধিক আকৰ্ষণীয় কৰি তোলে ফুটবল খেলখন। বৃদ্ধ লোকৰ ফুটবল খেলখন উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী হিতেশ চহৰীয়াই। নিউজ এক্স ৰিপৰ্ট অৰুণোদয় অসম। খেলখন আজি বহু বছৰ হ'ল, 25 বছৰ পৰা হৈ গ'ল। আমি খেলি আছোঁ। তাৰপাছত আপোনাৰ মোৰ বয়স 70 বছৰ। ফুটবল খেলি আছোঁ, খেলি ভাল লাগে, ভাল লাগে। পৰিছে আগতেও খেলিছিলোঁ আৰু এতিয়াও খেলি আছোঁ বৰ্তমান। এতিয়া 25 বছৰ পৰা হৈ গ'ল, 26-27 মাহ হ'লে কিজানি এনেকৈ বৰ্তমান খেলি আছোঁ। এই এটা সময়ত বাৰু অলপ পাহৰা যায়, আগৰ হেৰিটো চলি আছেতো। ভাল লাগিছে আজি। গ'ল খালোহে, গ'ল দিব নোৱাৰিলোঁ বাৰু। হাফ টাইম হৈছে, হয় পাৰিলে চাম বাৰু। ইয়াতে প্ৰায় সংখ্যক লোকে মোটামুটি 65ৰ ওপৰত আছে। গোটেই বৃদ্ধসকলক আমি এলাগী নকৰি আজিৰ এই অনুষ্ঠানত বিহুৰ দিনাখন তেওঁলোকক এক মনোৰঞ্জন দিবৰ বাবে আমি চেষ্টা কৰিছিলোঁ। বিগত আমাৰ 28টা বসন্ত গৰকিছে, এইবাৰ 29টা বসন্ত আমাৰ মাজত পৰিলক্ষিত হৈছে। গতিকে আজি অনুষ্ঠানটি বৰ ধুনীয়া আৰু সুন্দৰ, গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। আমাৰ এই অঞ্চলৰ ৰাইজে সহযোগ কৰে। গতিকে অনাগত দিনতো এনেকুৱাকৈ খেলখন অনুষ্ঠিত হ'বৰ বাবে আমি আগবাঢ়িছোঁ। আহিছে নিশ্চয় আহিছে। আমাৰ ৰাইজে সহায় সহযোগো কৰিছে। অনাগত দিনতো ৰাইজৰ সহযোগ পাম বুলি আমি আশা কৰিছোঁ। ধুনীয়াকৈ ইন্দ্ৰৰাম কুমাৰে আয়ত্ত কৰি মাৰি দিছে আৰু খাটাৰামৰ উৰি আমি দেখিবলৈ পাইছোঁ। এইটো সঁচাকৈ এটা আকৰ্ষণীয় খেল, যিখন খেল হৈ আছে আৰু যিটো সময়ত যিসকল বৃদ্ধক আমি এলাগী কৰি চলোঁ, তেওঁলোক কোনো কামৰ মানুহ নহয় বুলি আমি ভাবি লওঁ, ঘৰত একাষৰীয়া কৰি থওঁ। সেই সময়ত এই যিটো বৈৰাগীপাৰা আৰু পশ্চিম মহলীয়াপাৰা যিটো সমন্বয়ৰ যিটো বিহু খেলপথাৰ, সেই বিহু খেলপথাৰত তেওঁলোকক আমন্ত্ৰণ জনাই যিটো ফুটবল খেলৰ যিটো অনুষ্ঠিত কৰিলে, সেইটো সঁচাকৈ উল্লেখনীয়। আৰু ইয়াৰ পৰা এটা পজিটিভ মেছেজ যাব সমাজলৈ। অসমৰ প্ৰতিখন গাঁৱে চুকে কোণে যিমানবিলাক বৃদ্ধ মানুহ এলাগী কৰি চলিছে, এটা পজিটিভ মেছেজ যাব যে বৃদ্ধসকল কোনো কাৰণে এলাগী নহয়।